মানৱতা এতিয়া আৰু মানুহৰ মাজত নাই। নিজৰ জন্মদাত্ৰী মায়ে যদি নিজৰ সেই বাচ্চাটোৰ কাল হৈ যায় তেতিয়া আৰু ক'বলগীয়া একোৱেই নাথাকে। হয়, এই মানুহজনীলৈ এবাৰ মন কৰকচোন। মানুহজনীৰ নাম কানন চাওৰা। মানুহজনীৰ ঘৰ ভালুকমাৰী পাণ্ডাবস্তিৰ ফালে। মানুহজনীৰ কালি ৰাতি এটা বাচ্চা জন্ম হৈছিলে আৰু সেই বাচ্চাটোক মৰা হৈছিল বা মাৰি পেলাইছে সেইখিনি ক'ব নোৱাৰিও। বাচ্চাটো আনি পিনে লংকা 6 নম্বৰ ৱাৰ্ডৰ নালাৰ পাৰত যিটো দুৰ্গা মন্দিৰ আছিলে এই দুৰ্গা মন্দিৰৰ সন্মুখত এই নালাটোত পেলাই দিছিল আনি। এই চাক ইয়াতে বাচ্চাটো বেগৰ ভিতৰত ভৰাই পেলাই দিছিল। তেতিয়া ওচৰ চুবুৰীয়া মানুহবিলাকে দেখি পিনে ইয়াত কি পেলাইছে বুলি সোধপোছ কৰাত পাছত কৈছে যে সৰু এটা কেঁচুৱা বাচ্চা এটাক পেলাইছে। বাচ্চাটো চাই এনে লাগিছে যে এইটো কালি ৰাতিৰে বাচ্চা হয়। চিন্তা কৰকচোন, নিজৰ মায়ে জানো বাচ্চাৰ লগত এনেকুৱা কেতিয়াবা কৰিব পাৰে? কয়দিন হয়েছে বাচ্চাটা হয়েছে? যে তোমার পেটের থেকে হয়েছে যে কয়দিন হয়েছিল? কালকে হয়েছে। কি মেরে লাইছো? ৰাতিপুৱা চাওক কিমান মানুহ ভিৰ হৈ আছে। আপুনি নিজে এবাৰ মন কৰক, নিজৰ মায়ে যদি বাচ্চাৰ কাল হৈ যায় তেনেহ'লে কাৰ ওপৰতনো ভৰসা কৰিব পাৰিব এইখন পৃথিৱীত? গ্ৰেণ্টৰ বহু কেইজন মানুহে আহি পিনে কৈছিল, হাইৰে বাচ্চাটো নামাৰি পিনে যদি মোক দি দিলি হয় মই লৈ গ'লো, কিয় মাৰিলি? এবাৰ চাক মোনাৰ ভিতৰত ভৰাই আনিছিলে, চাক কেনেকে পেলাই দিছে। ল'ৰা হয় এইটো, কি ধুনীয়া বাচ্চাটো চাক। মানুহজনীৰ নাম এড্ৰেছ খোজাত এবাৰ লামডিং কয়, এবাৰ ভালুকমাৰী কয়, এবাৰ যোৰাপুৰ কয়, নামটো উল্টা পুল্টা কয়। পাছত মই আধাৰ কাৰ্ডখন উলিয়াই যেতিয়া দেখিছোঁ তেতিয়া ভালুকমাৰী লিখা আছিলে আৰু কিবা কানন চাওৰা বুলি লিখা আছিল। এখানে আমরা সকাল সকাল মর্নিং ওয়াক করি না, মর্নিং ওয়াক করার পরে তো আমি আর মিলনে ঘুরতে আসি। তো বেটিটা এদিকের থেকে আইছে, আমার পরে দেখতে আসছি আমরা মনে মনে ভাবছি কুত্তা মরা বা বিড়াল মরা। হ্যাঁ, আমরা তো আশপাশে গন্ধ থাকতে পারি না। তো তখন তারপরে দেখতে আসি কি বেটিটা এটা কি ধমকি দিয়ে করলাম। ধমকি দেওয়া কোয়ার পরে যাইয়া বেটিটা আর দাঁড়ায় নাই। বেটিটার লগে লগে নালাতে ব্যাগটা ফালাই দিছে। তো বেটিটা ধরিয়া নিয়ে করছি। হ্যাঁ, আন্না কইছে উঠা। হ্যাঁ, তো উঠালো আইছি, লাঠি লইছি করছি। লাঠি লইয়া উঠার পরে কি হয়েছে দেখলাম কি বাচ্চা একটা, হ্যাঁ ছোট বাচ্চা, হ্যাঁ মানে 1-2 দিনের বাচ্চা হইব। তারপরে বাচ্চাটারে পুলিশ কল করলাম। পুলিশ কল করার পরে আইছে। হ্যাঁ, এটাই আর এটা লঙ্কা শ্রী গ্র্যান্ড 6 নম্বর ওয়ার্ড, দুর্গা মন্দিরের সামনে না? হ্যাঁ, দুর্গা মন্দিরের সামনে। তাৰপিছত লংকা আৰক্ষী আহে। লংকা আৰক্ষী আহি থানালৈ লৈ যায়। লংকেশ্বৰী গ্ৰেণ্ড ৱাৰ্ড নম্বৰ 6 নালাৰপাৰ।